আজি যে আমাৰ লগত আহোঁতে একদম ডাঙৰ ঘটনা হৈ গ'ল আমাৰ মানে এক্সিডেণ্ট হোৱাৰ পৰা বাচিলে আল্লাই বচালে আৰু মানুহ পাইছোঁ নোপোৱা নহয় কিন্তু মানে চিনাকি মানুহ এবাৰ ইমান নাই পোৱা মৰ্ণিং ৱাক কৰি মেলি আহি অকণমান দেৰি হ'লো তাৰপিছত এতিয়া হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ আপোনালোকৰ সকলোকে মোৰ আন এটি ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ খবৰ ভাল মোৰো বহুত ভাল আৰু ৰাতিপুৱা শুই উঠি আজি গা হাত ধুই ৰেডি আৰু আজি যে গা ধোৱা আমাৰ কি হ'ল গৰম পানী মানে পাইপ চুইচডাল দিব পাহৰি থাকিলোঁ ঠাণ্ডা পানীৰে গা ধুব লগা হ'ল ইমানেই বেছি ঠাণ্ডা লাগিছে একটো আজি ঠাণ্ডাও বহুত বেছি তাৰপৰা এতিয়ালৈকে চুলিখিনি ফনোৱা নাই মানে ভিজা হৈ আছে ন আৰু চুলিটো যেটো গতি ধৰিছে তাৰ কথা ক'বই নাই আৰু ডিউটি যাব ৰেডি হৈ গ'লো আজি যেহেতু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মানে বাহেতি আহিব আমি বজাৰলৈ যাম এটা দিনটো কোৱা নাই আপোনালোকক নেক্সট বিয়া ব্লগটোত যেটা বিয়াৰ সিজন বিয়া আহি আছে সো আমাৰ বাহেতৰে নিজৰ ঘৰুৱা ভিতৰতে বিয়া তো তাৰ কাৰণে মাহিৰাৰ কাৰণে কিবা ল'ব আহিব আৰু ছোৱালীজনীক যোনজনী কইনা তাইক দিবলৈ কাৰণে কিবা কিবি গিফ্ট ল'ব সেইবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু বা যদি আহে মোক নলোৱাকেতো বাই বজাৰ কেতিয়াও নাযায় মোক লৈহে যাব মানে আমি দুইজনী আগতেই মইতো বাৰু আমি কেতিয়াবা ইয়াৰ পৰা যোৱাগে হ'লে বাইক লগ লোৱা নহয় কিন্তু সি যেতিয়া আহে তো আমাৰ ইয়াতে অবভিয়াছলি বজাৰ কৰা হয় চ' ইয়াততো সি আমাক লৈ নোযোৱাকে বজাৰ নাযায় চ' আজি আহিব ৰাতিকে আহিব মই বোলো ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰি দিওঁ যিখিনি দেখাৰ ওপৰত থুলমূলকৈ দেখাম বাৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ চাই থাকিব ভাল লাগিলে চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু চাই থাকক ঠাণ্ডাটো বহুত বেছি লাগিছে আৰু সোয়েটাৰটো পিন ল'ব লাগিব সোয়েটাৰ পিনি মেলি আজৰি আৰু যোৱাকালিও মই দুটা সোয়েটাৰ কি গিফ্ট পালোঁ সেইকেইটাকে আপোনালোকক দেখাম গিফ্ট পালোঁ মানে আমাৰ যোনজনী মানে উকিল ছোৱালীজনী তাৰ তেখেতসকলে মানে ডিমাপুৰ ফালে ফুৰিব গৈছিলে এনেই আৰু ফুৰা চলৰে তাৰপৰা মোৰ কাৰণে সোয়েটাৰ আনিছে দুটা তাকে এতিয়া আপোনালোকক দেখাম কোনটো বেছি ভাল লাগিছে মোক কমেণ্টত জনাব মোকতো বাৰু দুটাই ভাল লাগিছে ফাৰ্ষ্টটো হৈছে এইটো এটা যে সোয়েটাৰ এনেকুৱা পুৰা মানে সোয়েটাৰটো এনেকুৱা এইবিলাক বস্তুত এনেকুৱা কলা কলা কালাৰ কাম কৰা আছে আৰু এইটো অকণমান চিকমিক আছে বেছি নহয় লগতে এনেকুৱাকৈ দুটা পকেট আছে এইটো মানে জিপ চিষ্টেম হয় এনেকুৱাকৈ জিপ কৰিব পাৰি এইডাল চেইন এনেকুৱা আৰু তাৰপিছত সোয়েটাৰটো মোক খুব ভাল লাগিছে আৰু হাতখনো ধুনীয়া মানে যে সোয়েটাৰটো ধুনীয়া গোটেই ফালে কাম কৰা আছে এইটো কি হয় চুইজাৰ টুইজাৰ বা এনেকুৱা চুইজাৰ লগত বেছি আৰু কুট চুটৰ লগত পিন্ধিব পাৰি কিন্তু চুইজাৰ লগত নৰ্মেলি ধুনীয়াকৈ এইটো পিন্ধিব পাৰিম তাৰোপৰি ছেকেণ্ডটো হৈছে আৰু এটা সেইটো মোক বহুত ভাল লাগিছে হোৱাইট কালাৰৰ হয় এইটো হোৱাইট কালাৰৰ এইটো এটা জাম্পাৰ মানে জেকেটৰ নিচিনা হয় এনেকুৱাকৈ ইয়াতো কেইবাটাও পকেট আছে চাৰিটা পকেট আছে এইফালে এটা তিনিটা পকেট আছে এইফালে দুটা আছে ইয়াৰ হাতখনো খুব ধুনীয়া দীঘল লগতে ইয়াত তিনিটা বুটাম আছে মোক বহুত ভাল লাগিছে এইকেইটা এতিয়া মানে এনেকুৱা জেকেটৰ নিচিনাই হৈ গ'ল আৰু ঠাণ্ডা দিনত ন আৰু এইবাৰ যে মোৰ খালি সোয়েটাৰ বহুত গাল লোৱা হৈ গ'ল বজাৰৰ পৰাও তিনিটামান ল'লোঁ সেইকেইটাও দেখুওৱা হোৱা নাছিলে সোয়েটাৰৰ যে ইমান ধুনীয়া একদম চেল প্ৰাইজত লৈছোঁ আৰু বাহাতৰ লগতো ময়ো যাম বজাৰত আপোনালোকক ক'লোৱে চাওঁ যদি কিবা লোৱা হয় মইতো এনেও বিশেষকৈ ভাবিছোঁ যে একো নলওঁৱে তথাপিও এটলিষ্ট চাওঁ কি হয় ক'ব নোৱাৰি নহয় নাই টপ আছে নাই বাইকো লাগে মুখখন চাওঁ এনেকে চেটটো কেনেকুৱা আছে চাব লাগিছিলে দেখালে এটা ভাল লাগিছে চাম ভালকৈ দেখাছোঁ এটা ষ্টেপ বেলেগ এটা দেখুওৱা অপশ্যন সেইটো ধৰাই নাই যোৱা আন্ধাৰত অকণ দীঘল ল'লে ভাল দেখা চব কথা মানে যাওঁতে বোলে ফুচকা খাই ল'ব ফুচকা কৰিয়ে মাংস পাগল
খাই যাম এইফালে হা কৈ দিয়া আমি ফুচকা খায়ে যাম কৈ দিয়া ফুচকা খায়ে যাম একদম তামাম ফুচকা পাগল A1 lover কৈ দিয়া ফুচকা খাই আহিম ব'লা বোলে খুৱাম ব'লা ব'লা পেনটো লৈ লওঁ না পইচা নাই মাইটা দেখিয়া ফুচকা খোৱা আমি এৰি দিলোঁ ফুচকা আমি এৰি দিলোঁ মাহিৰে ফুচকা খাবলৈ কিনে কান্দি আছে পুৰা আমি ফুচকা নাখাওঁ আমি ফুচকা ত্যাগ দিলোঁ ত্যাগ যাম 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 অকণ দেৰি কাপোৰ লৈ যাম দেই অ'কে অ'কে 26 সেইটো কালাৰ ভাল লগা নাই পেনটো ভাল লাগিছে কালাৰ ভাল লগা নাই ইমান ঠাণ্ডা লাগিছে আমি চবেই আজি এতিয়া জুই ফুৱাইছোঁ এইফালে বাই মাহিৰো আম্মা এইফালে আমি গছৰ তলতে জুই লৈ লৈছোঁ আৰু ফুৱাই আছোঁ ঠাণ্ডা যে মাহিৰো কৈ দিয়ক আমি যে জুই ফুৱাইছোঁ জুই ফুৱাইছোঁ আৰু এতিয়া আমি ভাত চাত বনাই ল'লোঁ 9:30 মান বাজি গ'ল আজি যে আমাৰ লগত আহোঁতে আহোঁতে একদম ডাঙৰ ঘটনা হৈ গ'ল গাড়ীত আহোঁতে মাজত কি হ'ল ৰাস্তাতে আমাৰ গাড়ীখন ব্ৰেক মাৰিলে ৰ কথাটো কৈ লওঁ চাউণ্ডটো কমাই দে মাৰি দিলে ব্ৰেক মাৰোঁতে নাকৰ পানী ওলাইছে মই লোৱা নাকৰ পানী মোচা আগে তাৰপিছত কি হ'ল গাড়ীত মাহিৰা আৰু মই আগত আছিলোঁ ভিন্দি গাড়ী চলাই আছিলে তেনেকুৱাতে মোবাইলটো থোৱা আছিলে ব্ৰেক মাৰি দিলে গাড়ী এখন সন্মুখত আহি গ'ল মানে য'ত মানে লাইন ক্ৰছিঙৰ কাৰণে ৰেড লাইট ছিগনেল জ্বলে তাত গাড়ীখন ব্ৰেক মৰা সময়ত কি হ'ল মাহিৰা ওপৰত উঠি আছিলে ঘপকৈ ব্ৰেক মাৰি দিলে একদম খুন্দা খাই গ'ল ভিন্দি মোবাইলটো লাগি গ'ল আৰু ভিন্দি মোবাইলটো পূৰা বেণ্ড হৈ গ'ল পূৰা বেকা হৈ গ'ল খালি আমাৰ মানে এক্সিডেণ্ট হোৱাৰ পৰা বাচিলে আল্লাই বচালে আৰু একদম আচানক মানে সেনেকুৱা হৈ গ'ল আমিও গম পোৱা নাছিলোঁ আমিও হাঁহি ধেমালি ওলাই মোবাইলত ৰাখিছোঁ ইয়াত যে ভাত বনালে বহুত ভাল লাগে ৰ'বা কথাটো কৈ লওঁ তাৰপৰা সেনেকৈ হ'ল একদম ভাল মানে ডাঙৰ ঘটনা হোৱাৰ পৰা মানে বাচিলোঁ তাৰপৰা ওলাই আহোঁতে আৰু এখন স্কুটিক মানে পূৰা একদম এক্সিডেণ্ট হোৱাকৈ লাগি যাওঁ পূৰা মানুহটো স্কুটিৱালাটো আমাক চিঞৰিছে তেনেকুৱাত মানে কণ্ট্ৰলটো হেৰাই গ'ল তেনেকুৱা হৈ গ'ল আৰু তাৰপৰা ভিন্তিৰ পূৰা খং উঠিছে কাৰণ নতুন মোবাইল আছিলে 40-50 হাজাৰ টকামান সেনেকুৱাত দিকে লৈছিলে আৰু তেনেকুৱা নতুন এটা মোবাইল 1 বছৰো নাই হোৱা আজি এনেকুৱা এটা গতি হৈ গ'ল তাৰ পূৰা ভিন্তিৰ পূৰা বেয়া লাগি আছে আৰু বিচনাত শুই আছে কাৰো কহাস্তা পতা নাই আৰু মনটো বেয়া লাগিছে তেনেকুৱা হৈ গ'ল তো আমি এতিয়া কেনে বাহিৰতে অকণ ওলাই মেলি বহিছোঁ আৰু মাতি আছোঁ কিন্তু অহা নাই মানে আল্লাই মানে আমাক সৰুৰ পৰা চাগে বচাই দিলে ভিন্তিৰ খালি লোকচান হ'ল অলপমান মোবাইলটোৰ পৰা কিন্তু মানে ভাল যে একো নহ'লে কাৰণ মাহিৰা আৰু মই আগ চিটতে বহি আছিলোঁ আমি চিট বেল্টো লগোৱা নাছিলোঁ সেইকাৰণে যে মানুহে গাড়ীত বহিলে পৰাপক্ষে মানে চিট বেল্ট লগাবই লাগে আমি লগোৱা নাছিলোঁ সেইকাৰণে উফৰি গ'লোঁ দিয়াচোন বেটে খালি মাৰ এটা পাই কি পিন্ধিছে সৰু ল'ৰা ছোৱালীৰ নিচিনা সৰু ল'ৰা ছোৱালী এইফালে মাহিৰুৱে উৎপাত কৰিছে যোৱা বোলে বহিবা যোৱা শিলগুটিখিনি আৰু হ'ব মানে সেইটোৱে আজি আমাৰ ঘৰত একদম ডাঙৰ বিপদ এটা অহাৰ পৰাই আল্লাই আমাক বচালে সৰুৰ পৰাই আমাৰ ভাল হ'ল কিবা এটা চাগে ভাল কাম কৰি থৈছিলোঁ চাই পাৰে সেইকাৰণে আজি সৰু বিপদৰ পৰাই আমি বাচিকৈ ঘৰ আহি পালোঁ একো কাৰো লোকচান নহ'লে খালি মোবাইলটোৱে হ'ল চাওঁ এতিয়া মোবাইলটো ঠিক হয় নহয় এনেকুৱা মানে এক চাইডে মানে স্কিনটোৰ ফালে পেটটো মানে অলপ ওলাই মোবাইলটো দাং খাই যোৱা নিচিনা হ'ল এনেকুৱা আৰু খালি বেয়া লাগিছে মোবাইলটোৰ কাৰণে
আজি মৰ্ণিঙত ৰাতিপুৱা আম্মা আৰু মই উঠি আহিছোঁ মানে খোজ কাঢ়িবৰ কাৰণে। সদায় আমি ভাবোঁ যে সদায় উঠিম মৰ্ণিং ৱাক কৰিম, কিন্তু কেতিয়াও উঠাই নহয়। তাৰোপৰি ডিউটিৰ কাৰণেও টাইম নাপাওঁ মই খোজ কাঢ়িবৰ কাৰণে। সেইকাৰণে আজি আম্মা আৰু মই উঠি ল'লোঁ। 5:30মান বাজিছে। উঠিকে এতিয়া খোজ কাঢ়িব মানে বহুত দূৰ পালোহি আৰু ভাবিলোঁ যে ভিডিঅ'টো বনাই লওঁ বুলি আপোনালোককো দেখাওঁ। আপোনালোকে মৰ্ণিং ৱাক কোনে কোনে কৰে মোক কমেণ্টত জনাবচোন দেই। মই আজি ফাৰ্ষ্ট টাইম উঠিছোঁ সেইকাৰণে মোৰ পুৰা আমাৰ গাঁও ৰাস্তা একদম চুনচান হৈ আছে। মানে উঠে আনকালে মানুহ ৰাস্তাত মানে মানুহ পাইছোঁ, নোপোৱা নহয়, কিন্তু মানে চিনাকি মানুহ এইবাৰ ইমান নাই পোৱা। চাগে আজি চবে শুই আছে নেকি, ঠাণ্ডা বতৰ পৰিছে যে সেইকাৰণে আজি আম্মা আৰু মই চাগে নেক্সট টাইম উঠিলে আকৌ মানুহ লগ পাম পাৰে। মৰ্ণিং ৱাক কৰি মেলি আহি অকণমান দেৰি শুলোঁ। তাৰপিছত এতিয়া গা ধুলোঁ, ঠাণ্ডা লাগিছে পুৰা। চুলিখিনিও ধোৱা হোৱা নাছিলে যে যোৱা কালিও নুধুলোঁ পুৰা, সেইখিনি অকণমান মাথাটো বিষোৱা নিচিনা লাগিলে। মোৰ চুলি নুধুলে কি হয় ন, মূৰটো যে অলপ অলপ বিষায়। সেইকাৰণে কি কৰিলোঁ আজি ৰাতিপুৱা একদম ধুই ল'লোঁ। ধুই মেলি এতিয়া পুৰা আজৰি, পুৰা ঠাণ্ডা লাগিছে একেবাৰে। একতো বতৰটো ডাৱৰীয়া কৰি আছে, তাৰোপৰি ঠাণ্ডাও লাগিছে আৰু ঠাণ্ডা ঠাণ্ডা লাগিছে। তো এতিয়া এইফালে মই লৈছোঁ গ্ৰীণ টি খাবলৈ কাৰণে। মোৰ গ্ৰীণ টিটো হয় কি জানেনে, সেইটো তেতলি গ্ৰীণ টি হয় এটা, সেইটো তেতলি গ্ৰীণ টি। সেইটো খাবলৈ টেষ্টটো ভালে লাগে, বেয়া নালাগে। এইটোৱে খাম আৰু এতিয়া ঠাণ্ডাও লাগিছে। নাস্তা নাই কৰা আৰু আম্মা বনাই আছে, তাৰপিছত নাস্তা কৰিম। আৰু আজি কামখিনি কৰোঁতেও দেৰি হৈ গ'ল, কাৰণ আহি কেনেও শুই দিলোঁ। তাৰ ওপৰত মোৰ মূৰ চুৰ ধুবলগীয়াও আছিলে, সেইকাৰণেও টাইমটো লেট হৈ গ'ল। চাদৰ তাদৰবিলাক বদলোৱা হ'ল। বাকীখিনি কাম আম্মাই লাহে ধীৰে কৰি থাকিব আৰু যিমানখিনি পাৰিম এতিয়া মোৰ সময় মিলাই সিমানখিনি কৰি ল'ম। আৰু বাকীখিনি আম্মাই নিজেই লাহে ধীৰে আৰু অকলশৰীয়াকৈ কৰি থাকিব। আৰু বতৰটোও কোনো একো হেৰি নাই আৰু একদম ডাৱৰীয়া হৈ আছে। এনেকুৱা ডাৱৰীয়া বতৰৰ লগত ঠাণ্ডাটো বেছিকৈহে বুজা যায়। একদম ওলাই যাবলৈ ক'তো মন চন নাযায়, ঘৰত সোমাই থাকিব মন যায়। তো তেনেকুৱা, কিন্তু ওলাই যাব লাগিবই বাৰু, যিহেতু আজি মানডে হয়, ডিউটি আছে, ওলাই যাবই লাগিব। চ' এইখিনি খাই লওঁ আগে, তাৰপিছত আকৌ লগ পাম।